দিনৰ পৰা চেষ্টাৰ মূলত আজি গাঁৱৰ ৰাইজে মিলি পেলাই এই 5, 6, 7 তাৰিখে তাৰমানে পৰাগ উদযাপন কৰা হৈছে। এই পৰাগটো হ'ল আমাৰ এটা মাংগলিক কাৰ্য। মিচিংসকলৰ আগৰ পূৰ্বপুৰুষৰ পৰা বিশ্বাস মতে আমাৰ ইয়াৰ যিমানবিলাক পূৰ্বপুৰুষে মৃত্যু হ'ল এই অমুখীয়াভাৱে তাক পিণ্ডদান দিয়া হয়। তাক দিবৰ কাৰণে আমি কি কৰোঁ, আমি দূৰণি গাঁৱৰ পৰা এটা তাৰমানে ডেকা গাভৰু ঢল এটা মিনম বুলি তাক আদৰণি জনাই ইহঁতক তাৰমানে ইয়াত অনা হয়। সিহঁতে তাৰমানে গোটেইবিলাকে আমাক ইয়াত ৰং ধেমালি কৰি পেলাই আমাক আনন্দ দিয়ে। আৰু সেই পূজাটো কি কৰা হয়, আমি আচলতে গোটেইটো নিয়মমতে কৰা, কিন্তু ইয়াত বিহু এটা দৰকাৰ হয়। বিহুটো মিৰি দৰকাৰ কৰাটো হ'ল আমাৰ ইয়াত যিবিলাক অকাল মৃত্যু হৈছে সিহঁতৰ আত্মাবিলাকে কি কৰে ইয়াত আকৌ আহিব। তাৰমানে আমি দেখি নাপাওঁ, বিহুৱে আমাক দেখি পাই বুলি পেলাই আমাৰ বিশ্বাস আছে। বিহুৱে সেইবিলাকৰ পিণ্ডদানটো সিহঁতে দিয়া হ'ব। আৰু এইমতে কাইলৈ তাৰমানে বৰ্তমান 6 তাৰিখে 7 তাৰিখে আমাৰ ইয়াৰ পৰা যিমানবিলাক বিয়া হৈছিলে জীয়ৰী, সেই জীয়ৰীসকলক তাৰমানে প্ৰীতিভোজন কৰা হ'ব। কাইলৈ গোটেই ৰাইজে মিলি পেলাই তাৰমানে যিমান বাট আহিব গোটেইবিলাকক তাৰমানে কোৱা হয়, ৰং ধেমালি কৰি ফূৰ্তি কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।